হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছা। টেকন'লজি চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এটা ইম্পৰ্টেঞ্চ চিলেবাছ হৈছে যে ছ'চিয়লজি মেজৰ যিসকল লৈছে আৰু হিষ্টৰী মাইনৰ যিসকল লৈছে, এই বিষয়ে আজি আলোচনা কৰিম। তো আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, যিটো ছ'চিয়েল এটা আনকমন ছাবজেক্ট। তো এইটো হৈছে এটা মষ্ট ইম্পৰ্টেণ্ট মেজৰ ছাবজেক্ট। যিসকলে মেজৰ লৈছে হয়তো সকলোৱে গমেই পাই আছা, যিসকলে হয়তো গম পোৱা নাই। তো এই বিয়াতে চিলেবাছৰ বিষয়ে আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো অন্তলৈকে চাবা। আৰু এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কিয়নো এইটো অনলি নট ফৰ দিছ ভিডিঅ'। এনেদৰে কিছুমান আমি ভিডিঅ' ইয়াতে আপলোড দিয়া আছে। তো FDC, ASC, তাৰপিছত VAC, তো MDC অলৰেডি কৈছোঁ, AEC, SEC। তো এইবিলাক যিবিলাক ছাবজেক্ট আছে, এই ছাবজেক্টবিলাকত তোমালোকৰ হয়তো খুবেই ইম্পৰ্টেণ্ট, মেণ্ডেটৰী এইবিলাক বস্তু। যিকোনো এটা হয়তো ল'বই লাগিব, কিন্তু এইটো নেৰাকৈ তোমালোকে BA পাছ কৰিব নোৱাৰা, কিন্তু ল'বই লাগিব যিকোনো এটা। তো এই বিষয়ে যিখিনি আমি তথ্য তোমালোকক আগবঢ়াইছোঁ বা ইয়াতে আমি আপডেট দিছোঁ, গোটেইখিনি তোমালোকে চাবা বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা যিখিনি তোমালোকে ভিডিঅ' চাবা, ইয়াৰ পৰা যিখিনি বস্তু তোমালোকে হয়তো চাব পাৰিবা, মই ভাবিছোঁ তোমালোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট বা নিডফুল। তো এইখিনি তোমালোকে হয়তো ইয়াতে তোমালোকে নিজে চাবা বুলি এনেকুৱা নহয়, হয়তো তোমালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে সকলোৱে বস্তুটো চাব পাৰে বা বুজিব পাৰে। আৰু আমাৰ ইয়াতে বহুতো কণ্টেণ্ট দিয়া আছে, কম্পিটিটিভ এক্সাম হওক বা মেট্ৰিকৰ পৰা MA লেভেললৈকে বহুতো ভিডিঅ' দিয়া আছে, তোমালোকে চাবা বুলি মই আশা ৰাখিছোঁ। ঠিক আছে, তো ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে হৈছে যে ছ'চিয়লজিটো আছে, হয়তো ছ'চিয়লজিটো ফাৰ্ষ্ট চেপ্টাৰ আছে, যিটো আমাৰ ছেমিষ্টাৰ BF বা যিটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ, এইটো যিটো আছে ইন্ট্ৰডাকশ্যন টু ছ'চিয়লজি, যিটো ছ'চিয়লজিৰ এটা পৰিচয় আছে বা সমাজতত্বৰ এটা পৰিচয়টো হৈছে এই পাৰ্টটোৰ প্ৰথম ছেমিষ্টাৰৰ ছাবজেক্টৰ নাম। তো এইটো যিটো আছে তোমালোকৰ এতিয়া কি কৈছে যে ফাৰ্ষ্ট ইউনিটত কৈছে মই কৈ আছোঁ তোমালোকৰ, ৰ'বা এক ছেকেণ্ড। ইয়াতে কৈছে যে ছ'চিয়লজি ডিচিপ্লিন এণ্ড পাৰ্চপেক্টিভ। এতিয়া ছ'চিয়লজি এণ্ড ডিচিপ্লিন যিটো পাৰ্চপেক্টিভ আছে, এইটো থিংকিং ছ'চিয়লজি যিটো আছে, এইটো চাই ল'বা। ইয়াৰ যিটো ছ'চিয়েল এণ্ড ছায়েন্স, এইটো মই ইংলিছ মিডিয়ামৰ কাৰণে কৈ আছোঁ দেই। আৰু হয়তো যিহেতু বুজি নাপাবা, ইয়াতে তোমালোকে অসমীয়া মিডিয়ামৰতো এটা ভিডিঅ' বনাইছোঁ, সেইটো চাব পাৰিবা। তাৰপিছত কি কৈছে যে ছ'চিয়েল এজ এ ছায়েন্স, এইটো কমতে কি কৈছিলে, ইয়াৰ ডেফিনেশ্যন কি দিছিলে, এক্সপ্লেইন কি আছে, ইয়াৰ যিটো তথ্য পাতি যিখিনি আছে কমতে কি কৈছিলে, এইবিলাক চাবা। দুৰ্খেমে কি কৈছিলে, তাৰপিছত ৱেবাৰে কি কৈছিলে, কাৰ্লমাৰ্ক্সে কি কৈছিলে, এইবিলাক বস্তু চাবা। তাৰপিছত ইমাৰ্জেঞ্চি অফ ছ'চিয়লজি এণ্ড ছ'চিয়েল এন্থ্ৰপ'লজি, এইটো চাই ল'বা। তাৰপিছত 2 নম্বৰ কৈছে যে ছ'চিয়লজি এণ্ড আদাৰ ছ'চিয়েল ছায়েন্সেছ, এন্থ্ৰপ'লজি, ফিল'চফি, চাইক'লজি, ইকনমিক্স এণ্ড হিষ্টৰী, এইবিলাক চাবা। তাৰপিছত কৈছে যে 2 নম্বৰ ইউনিটত কৈছে বেচিক্স কনচেপ্ট। বেচিক কনচেপ্ট আছে যে ছ'চিয়েল গ্ৰুপ আছে, মিনিং, ফিচাৰ্ছ এণ্ড টাইপছ, ছ'চিয়েলাইজেশ্যনছ, ছ'চিয়েল কণ্ট্ৰল, ষ্টেটাছ এণ্ড ৰোল, কমিউনিটিজ, এছ'চিয়েশ্যনছ এণ্ড ইনষ্টিটিউশ্যনছ, ছ'চিয়েল চেঞ্জ এণ্ড মিনিং, নেচাৰ এণ্ড ফেক্টৰ্ছ অফ ছ'চিয়েল চেঞ্জ, এইবিলাক চাবা। 3 নম্বৰ ইউনিটত আছে যে কালচাৰ এণ্ড ছ'চাইটি। এতিয়া কালচাৰ এণ্ড ছ'চাইটিত কি কৈছে যে কালচাৰ এণ্ড ছ'চাইটি হৈছে মিনিং এণ্ড টাইপছ, এই বস্তুটো চাবা। এতিয়া কালচাৰ এণ্ড ছ'চাইটিত যিবিলাক বস্তু আছে, টপিক্সখিনি তোমালোকে ধুনীয়াকৈ চাবা। আৰু চাই তোমালোকে কি টপিক্স ৱাইজ বস্তুটো তোমালোকে যেতিয়া চাবা, তেতিয়া কনচেপ্টটো কিন্তু ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। এতিয়া কথা হ'ল কালচাৰ এণ্ড ছ'চাইটি বস্তুটো কি, তাৰ মিনিং এণ্ড টাইপছ, ইয়াৰ কালচাৰ আৰু ছ'চাইটিৰ মিনিং কি আছে, অৰ্থ কি আছে, টাইপছ কি আছে, স্ক'পবিলাক কি আছে। এতিয়া 2 নম্বৰত কৈছে যে এন্থ্ৰ'চেণ্ট্ৰিজিম। এতিয়া এন্থ্ৰ'চেণ্ট্ৰিজিমটো কি বস্তু, ইয়াৰ বিষয়ে কেনেকৈ কি কৰা হয়, ইয়াৰ ডেফিনেশ্যন দিয়া, ইয়াৰ এক্সপ্লেইন কৰা, এইবিলাক যেতিয়া আহিব, তেতিয়া ইয়াৰ বেৰিয়াৰটো কি হ'ব, এইবিলাক বস্তু তোমালোকে চাব লাগিব। তাৰপিছত ইয়াত কি কৈছে কালচাৰ ৰিলেটিভিজম যিটো আছে, এইবিলাক চাবা। কালচাৰেল প্লুৰালিজম আছে, ডাইভাৰ্চিটি আছে। তাৰপিছত এপ্ৰ'চেছ টু দ্য ষ্টাডি অফ কালচাৰ, এতিয়া কালচাৰৰ বিষয়ে তোমালোকে কি অধ্যয়ন কৰিছিলা, সেইটো বস্তু তোমালোকে চাবা। তাৰপিছত কি কৈছে যে 2 নম্বৰ কৈছে যে প্ৰচেছ অফ কালচাৰ, যে ডিফিউশ্যনটো চাব লাগিব। তাৰপিছত একুলট্ৰেশ্যনছ, এছিমিলেশ্যনছ, এনকালট্ৰেশ্যনছ, তাৰপিছত কালচাৰেল লেক, এইবিলাক বস্তু চাবা। ঠিক আছে, তো এইখিনি আছিল তোমালোকৰ মেইন চিলেবাছটো। ইয়াতে 3টা পাৰ্টত দিয়া আছে, 1, 2 আৰু 3। 1 নম্বৰত কৈছে যে ছ'চিয়লজি ডিচিপ্লিন এণ্ড পাৰ্চপেক্টিভছ, 2 নম্বৰত কৈছে যে কনচেপ্ট এণ্ড বেচিক কনচেপ্ট, 3 নম্বৰত কৈছে যে কালচাৰ এণ্ড ছ'চাইটি। এই বস্তুবিলাক ধুনীয়াকৈ তোমালোকে চাই মুখস্থ কৰি ৰাখিবা, বা কনচেপ্টত যেতিয়া এনেকৈ লৈ ল'বা, তেতিয়া তোমালোকে আৰু
লাইফ টাইমৰ কাৰণে লাগি যাব। আৰু যেতিয়া নেকি ধুনীয়াকৈ পঢ়িবা, ষ্টাডি যেতিয়া হাই হ'ব, মানে কি কৈছে এটা কথা মই তোমালোকে এটা কৈছোঁ, তোমালোকে জানা আজিকালি, তথাপিও মই কৈ দিছোঁ যে আজি তুমি সময় নষ্ট কৰি আছা, কিন্তু সময় একদিন তোমাক নষ্ট কৰিব। তো এই বস্তু তোমালোকে মনোযোগ বস্তুটো চাই ল'বা, ঠিক আছে দেই। তো কিবা যদি প্ৰব্লেম থাকে, তোমালোকৰ বুজিব পৰা নাই বা আৰু কি টপিক্সৰ ওপৰত ভিডিঅ' লাগে, কোনটো ছাবজেক্টৰ ওপৰত লাগে, আমালৈ কমেণ্ট কৰি জনাবা। আমি নিশ্চয় তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। থেংক ইউ, অন্য এটা ভিডিঅ'ত লগ পাম।